হেল্ল', এয়া হৈছে যোৰহাটত অৱস্থিত চৰাল উদ্যান, যিখন উদ্যান নতুনকৈ 11 মাৰ্চ তাৰিখে হিমন্ত বিশ্ব শৰ্মা ছাৰে আহি উদ্বোধন কৰি থৈ গৈছে। যিখন উদ্যান প্ৰায় 175 বিঘা মাটিৰ নিৰ্মাণ কৰি উলিয়াইছে। ইয়াৰ মুখ্য উদ্দেশ্য হৈছে স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধা জনোৱা। বিশেষকৈ ইয়াতে সৰু ল'ৰা-ছোৱালীৰ পৰা আদি কৰি বয়োজ্যেষ্ঠ সকলোলৈকে অলপ সময় অতিবাহিত কৰিব পৰাকৈ নিৰ্মাণ কৰি উলিয়াইছে। বিশেষকৈ ইয়াতে সাতভূমি দেশৰ অলপ শাৰীৰিক প্ৰণালী প্ৰস্তুত কৰিছে আৰু শ্বহীদ কুশল কোঁৱৰৰ যিখিনি প্ৰতিভা, তেওঁ যিখিনি ত্যাগ কৰি থৈ গৈছে, সেইখিনি সম্পূৰ্ণৰূপে তাতে অংকন কৰি আমাৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে। কুশল কোঁৱৰদেৱৰ সকলো জন্ম কাহিনী সকলোৱে জানে। এয়া হৈছে কুশল কোঁৱৰদেৱে 2012 চনত যেতিয়া প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল তাৰে অলপ অংকন কৰা হৈছে। লগতে কুশল কোঁৱৰদেৱৰ কাৰাদণ্ড কেনেকুৱা হৈছিল, কোনখন কাৰাদণ্ডত আছিল, সেইখিনিও তেওঁ কক্ষটো ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে। এতিয়া তেওঁ কক্ষটো বনাইছে। এয়া হৈছে কুশল কোঁৱৰদেৱৰ কেনেদৰে গ্ৰেপ্তাৰ কৰা হৈছিল, কেনেকৈ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল, সকলোখিনি অংকন কৰি দেখুৱাইছে। কোৱাত অলপ খেলিমেলি হ'ব পাৰে, যিহেতু সৰুতে তেওঁৰ বিষয়ে আমি জানিছিলোঁ। সম্পূৰ্ণৰূপে নাজানিলে ক্ষমা কৰি দিব। এতিয়া তেওঁ লগৰীয়া যেতিয়া যুদ্ধত কৰিছিল, তাৰ হৈছে কুশল কোঁৱৰদেৱৰ শৈশৱতে ধনুবিদ্যা আৰু নাও খেলত পাৰদৰ্শিতা অৰ্জন কৰিছিল কুশল কোঁৱৰদেৱে, তাৰে অলপ অংকন কৰা হৈছে। আৰু এয়া আপোনালোকে সকলোৱে জানে, মহিলা সবলীকৰণৰ বাবে বিধৱা বিবাহক সমৰ্থন কৰিছিল যিহেতু কুশল কোঁৱৰে। মহিলা ভাওনাত অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান তেওঁৱে কৰি থৈ গৈছিল আৰু বাল্য বিবাহৰো বিৰোধিতা কুশল কোঁৱৰে কৰিছিল। ইয়াতে সকলোখিনি অলপ অলপকৈ অংকন কৰা হৈছে। তাত ভাওনা আৰু বিশেষ উদ্যোগৰ বাটকটীয়া হিচাপে তেওঁক স্বীকৃতি প্ৰদান কৰা হৈছিল। কিমানখিনি ক্ষেত্ৰত পাৰদৰ্শিতা লাভ কৰিছিল। তেওঁ মাজুলীত আয়ুৰ্বেদিক আৰু হোমিঅ'পেথিক চিকিৎসাৰ বাটকটীয়া হিচাপেও জনাজাত। আৰু লগতে মহাত্মা গান্ধীৰ লগত বহুতো সাক্ষাৎ কৰা হৈছিল। আৰু তেওঁ গুণগান গাই কেতিয়াও শেষ কৰিব নোৱাৰোঁ আমি, যিহেতু তেওঁ তবলা, হাৰমনিয়াম, চিটাৰ, বেহেলা আদি আধুনিক বাদ্যযন্ত্ৰসমূহতো ভাগ লৈছিল, পাৰদৰ্শিতা দেখুৱাইছিল আৰু স্বাধীনতা সংগ্ৰামত কৰিছিল। সকলোৱে এইখিনি নিশ্চয় পঢ়িবলৈ পাইছে, সকলোৱে জানেই বৰ্তমান। আৰু লগতে তেওঁ সকলোখিনি কৰাৰ উপৰিও অসমীয়া খিলঞ্জীয়াৰ মৰম চেনেহ আৰু যিখিনি সম্প্ৰীতি তেওঁ স্থাপন কৰি দেখুৱাইছিল আৰ্হি হিচাপে, সেয়া হৈছে কুশল কোঁৱৰদেৱৰ ফাঁচি দিয়া ঠাই ধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াইছে। ঘৰত স্বাধীনতা আন্দোলনৰ 70জন শ্বহীদ কেনেকৈ ফাঁচি দিয়া হৈছিল, ইয়াতে অলপ অংকন কৰি দেখুৱাইছে।